Hello everyone, নমস্কাৰ বন্ধুসকল টায়াৰলেছ ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি ইম্পৰ্টেন্ট ডেজৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেন্ট, গতিকে প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ এই ভিডিঅ'টোৰ প্ৰশ্নসমূহ সিলেক্টেড লোৱা হৈছে, অলৰেডি বহুতো পৰীক্ষাত আহি গৈছে, গতিকে ভিডিঅ'টো মনোযোগ সহকাৰে চাব। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ অবজাৰ্ভড অন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 21 জুন। প্ৰতি বছৰে জুন মাহৰ 21 তাৰিখে বিশ্ব যোগ দিৱস পালন কৰা হয়। ইয়াৰ লগতে মনত ৰাখিব 2015 চনত প্ৰথম যোগ দিৱস পালন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য ফাৰ্ষ্ট ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অবজাৰ্ভড? কোন বছৰত প্ৰথম বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 1972। 1972 চনত প্ৰথম বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু প্ৰতি বছৰে জুন মাহৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, 15 আগষ্ট ইজ দ্য ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া এণ্ড 15 আগষ্টত ভাৰত আৰু কোনখন দেশে স্বাধীনতা দিৱস পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ সাউথ কোৰিয়া। 15 আগষ্টত ভাৰত আৰু সাউথ কোৰিয়াই স্বাধীনতা দিৱস পালন কৰে। When is the United Nations Day celebrated? ৰাষ্ট্ৰসংঘৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি 24 অক্টোবৰ। প্ৰতি বছৰে অক্টোবৰ মাহৰ 24 তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। ইয়াৰ লগতে মনত ৰাখিব ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল 24 অক্টোবৰ 1945 চনত। ইয়াৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। বৰ্তমান জেনেৰেল ছেক্ৰেটাৰী হৈছে এণ্টনিও গুটেৰেছ। নন ৰেচিডেণ্ট ইণ্ডিয়ানছ অৰ্থাৎ NRI ডে ইজ মাৰ্কড অন প্ৰৱাসী ভাৰতীয় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 9 জানুৱাৰী। প্ৰতি বছৰে জানুৱাৰী মাহৰ 9 তাৰিখে প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয়। নেশ্যনেল ইউথ ডে চেলিব্ৰেটেড এভৰি ইয়েৰ। ৰাষ্ট্ৰীয় যুৱ দিৱস প্ৰতি বছৰে কেতিয়া উদযাপন কৰা হয়? এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 12 জানুৱাৰী। প্ৰতি বছৰে জানুৱাৰী মাহৰ 12 তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। স্বামী বিবেকানন্দৰ জন্মদিনত এই দিনটো পালন কৰা হয়। এই বছৰৰ যুৱ দিৱসৰ থিম হৈছে বিকশিত যুৱা বিকশিত ভাৰত। স্বামী বিবেকানন্দৰ জন্ম হৈছিল 12 জানুৱাৰী 1863 চনত কলকাতাত। 8 নম্বৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং অন দ্য 2021 ইন্দিৰা গান্ধী এৱাৰ্ড? তলৰ কোনে 2021 চনত ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি প্ৰথম। 2021 চনত প্ৰথম নামৰ NGOই ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিলে। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিলে। মাইনৰিটিজ ৰাইটছ ডে ইজ অবজাৰ্ভড ইন ইণ্ডিয়া অন। ভাৰতত সংখ্যালঘু অধিকাৰ দিৱস পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 18 ডিচেম্বৰ। ভাৰতত প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 18 তাৰিখে সংখ্যালঘু অধিকাৰ দিৱস পালন কৰা হয়। ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ অবজাৰ্ভড অন হুইচ ডে? আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কোনটো দিনত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ 8 ছেপ্টেম্বৰ। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়। শুদ্ধ উত্তৰটো হ'ব এ। When is World Wildlife Day celebrated every year? বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি 3 মাৰ্চ। প্ৰতি বছৰে মাৰ্চ মাহৰ 3 তাৰিখে বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয়। 2023 চনৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ থিমটো হৈছে পাৰ্টনাৰশ্বিপ ফৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন। পাৰ্টনাৰশ্বিপ ফৰ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন মনত ৰাখিব।
The International Day of Persons with Disabilities is celebrated on আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি 3 ডিসেম্বৰ প্ৰতি বছৰে ডিসেম্বৰ মাহৰ 3 তাৰিখে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস পালন কৰা হয় Which day is observed as World AIDS Day কোনটো দিনক বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি ডিসেম্বৰ 1 ডিসেম্বৰ 1 তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় When is the National Science Day celebrated in India ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ভাৰতত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় বন্ধুসকল আপোনালোকে জানেনে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় 28 ফেব্ৰুৱাৰীত পালন কৰা হয় কাৰণ 1928 চনৰ 28 ফেব্ৰুৱাৰীত ছাৰ সিবি ৰমনে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিল যাৰ বাবে ছাৰ সিবি ৰমনক 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল আৰু তেখেতক 1954 চনত প্ৰথম ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল আৰু সিবি ৰমনৰ জন্ম হৈছিল 7 নৱেম্বৰ 1888 Which of the following day is celebrated as the International Labor Day আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি প্ৰতি বছৰে মে মাহৰ 1 তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় Question number 16 When is Human Rights Day celebrated মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি 10th ডিসেম্বৰ ডিসেম্বৰ মাহৰ 10 তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় The World Environment Day is celebrated on বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি জুন মাহৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো হৈছে সলিউশনস টু প্লাষ্টিক পলিউশন মনত ৰাখিব নেক্সট কোৱেশ্চন Which of the following is observed as Sports Day every year প্ৰতি বছৰে ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি 29th আগষ্ট প্ৰতি বছৰে আগষ্ট মাহৰ 29 তাৰিখত ক্ৰীড়া দিৱস পালন কৰা হয় বন্ধুসকল মেজৰ ধ্যানচাঁদৰ জন্মদিনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় মনত ৰাখিব When is World Day Against Child Labor observed বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি জুন 12 অৰ্থাৎ সি নম্বৰটো শুদ্ধ উত্তৰ জুন মাহৰ 12 তাৰিখে January 15 is celebrated as 15 জানুৱাৰীৰ দিনটো কি দৰে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি আৰ্মি ডে May 8 is observed as 8 মেৰ দিনটো পালন কৰা হয় 8 মে দিনটো ৰেড ক্ৰছ ডে হিচাপে পালন কৰা হয় World Population Day is observed on বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 11th জুলাই প্ৰতি বছৰে জুলাই মাহৰ 11 তাৰিখে বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় When is International Women's Day celebrated every year আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি 8 মাৰ্চ প্ৰতি বছৰে মাৰ্চ মাহৰ 8 তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয় ইয়াৰ উদ্দেশ্য হৈছে টু ৰেইজ এৱাৰনেছ এবাউট জেন্ডাৰ ইকুৱেলিটি এণ্ড উইমেন এম্পাৱাৰমেণ্ট আৰু এই বছৰৰ থিমটো হৈছে ডিজিট অল ইনোভেশ্যন এণ্ড টেকনলজি ফৰ জেন্ডাৰ ইকুৱেলিটি
In which year was the Indian Space Research Organization ISRO founded? ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি 1969। ইছৰোৰ সম্পূৰ্ণ নাম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে 15 আগষ্ট 1969ত। ইয়াৰ ফাউণ্ডাৰ হৈছে বিক্ৰম সাৰাভাই। বৰ্তমান চেয়াৰমেন হৈছে এছ সোমনাথ, মনত ৰাখিব। ইয়াৰ আগতে চেয়াৰমেন আছিলে কে শিৱান, বৰ্তমান চেয়াৰমেন হৈছে এছ সোমনাথ। আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল When is National Voters Day is celebrated every year? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 25 জানুৱাৰী। প্ৰতি বছৰে জানুৱাৰী মাহৰ 25 তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। ইয়াৰ লগতে মনত ৰাখিব আমাৰ ইলেকশ্যন কমিশ্যন গঠন কৰা হৈছিলে 25 জানুৱাৰী 1950 চনত আৰু এই দিনটোতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে মনত ৰাখিব আৰ্টিকল 324 ইজ ৰিলেটেড টু ইলেকশ্যন কমিশ্যন। কেতিয়াবা পৰীক্ষাত আহে যে ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল ইলেকশ্যন কমিশ্যনৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব 324। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু এই বছৰৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ থিম হৈছে নাথিং লাইক ভোটিং, আই ভোট ফৰ চিউৰ। এইটোৱে আছিলে আমাৰ শেষৰটো প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব।